গুৰেশ্বৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৬২ সংখ্যক শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ আয়োজন অহা ১৫ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ ১২ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৰেশ্বৰ অৰ্ধ সাপ্তাহিক বজাৰখোলাত অনুষ্ঠিত হ'ব গুৰেশ্বৰ আঞ্চলিক শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। আজি গুৰেশ্বৰত এখন সংবাদমেলত এই কথা সদৰি কৰে ৬২ সংখ্যক গুৰেশ্বৰ আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি মহেন্দ্ৰ বৰাই। সংবাদমেলত মহেন্দ্ৰ বৰাৰ লগতে উদযাপন সমিতিৰ সহকাৰী সম্পাদক বিজয় ৰাজবংশী ৰাস মহোৎসৱৰ প্ৰস্তুতি আৰু ৰাসত অনুষ্ঠিত হ'ব লগা বিস্তৃত কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰে। আচ্ছা, হয়, আমাৰ ৬২ সংখ্যক গুৰেশ্বৰ আঞ্চলিক ৰাস মহোৎসৱৰ এইবাৰ আমাৰ যি প্ৰস্তুতি, এই প্ৰস্তুতি আমাৰ সম্পূৰ্ণভাৱে চলি আছে। আমাৰ উপসমিতিসমূহ আছে, এই উপসমিতিসমূহে সুন্দৰভাৱে তেখেতসকলৰ নিজা নিজা দায়িত্ব পালন কৰি সুন্দৰভাৱে আমাৰ এই প্ৰস্তুতি আগবঢ়াই লৈ গৈ আছে। আৰু যি আমাৰ ১৫ নৱেম্বৰৰ পৰা অৰ্থাৎ ২৬ নৱেম্বৰলৈ যি ৰাস মহোৎসৱ, এই মহোৎসৱৰ এইবেলি আমি অন্য বেলিতকৈ এইবেলি অলপ বেলেগ ধৰণে বা আকৰ্ষণমূলক কৰিম বুলি আমি ভাবিছোঁ। আৰু সেই হিচাপে আৰু আমি এইবাৰ আমাৰ মৃন্ময় মূৰ্তিটো আছেই, আৰু লগতে আমি বিদ্যুৎ চালিত মূৰ্তিও আমি এইবাৰ কিছু আমি ৰাইজক আকৰ্ষণ কৰাৰ কাৰণে বা ভক্তপ্ৰাণ ৰাইজক মনোৰঞ্জন দিয়াৰ কাৰণে আমি ইতিমধ্যে প্ৰায় ৩-৪টা মূৰ্তি আমি ঠিক কৰিছোঁ। আৰু লগতে আৰু এইবাৰৰ আমাৰ যি ৰাস মহোৎসৱ, এই মহোৎসৱৰ আমাৰ প্ৰতিদিনে আমাৰ অনুষ্ঠান আছে। আমাৰ নাগাৰা নাম আছে প্ৰতিদিনতে, তাৰপিছত আমাৰ আধুনিক নৃত্য প্ৰতিযোগিতা আছে, আৰু আমাৰ কণ্ঠশিল্পীসকল আছে, আমাৰ কুমাৰ ধীৰাজ আছে, লগতে মৌচুমী বড়ো, মিছ জুলি আৰু ফুকন বড়ো, আৰু লগতে আমাৰ ২৬ তাৰিখ অৰ্থাৎ শেষৰ দিনাখন আমাৰ যি জনপ্ৰিয় সুকণ্ঠী গায়িকা অৰ্থাৎ মৰ্মিতা মিত্ৰ, আমাৰ শেষৰ যি আমাৰ সাংস্কৃতিক শিল্পী, তেখেতক আমি নিমন্ত্ৰণ কৰিছোঁ। আমি ভাবোঁ আমাৰ এই বৃহত্তৰ গুৰেশ্বৰ অঞ্চল ৰাইজে আমাৰ সাংস্কৃতিক অনুষ্ঠানৰ পৰা আদি কৰি যি আমাৰ ৰাসৰ যি আমাৰ মূৰ্তি আছে, গোটেইখিনিতে নিশ্চয় আমাৰ ভক্তপ্ৰাণ ৰাইজে মনোৰঞ্জন পাব বুলি আমি আশাবাদী। আৰু সেয়েহে আমি এই ৬২ সংখ্যক ৰাস উদযাপন সমিতিয়ে আমি গুৰেশ্বৰ অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজক আহ্বান কৰিব বিচাৰোঁ যাতে সকলোৱে আমাক সহায় সহযোগিতা আগবঢ়ায়, আৰু যি আমাৰ অৰ্থাৎ ১৫ তাৰিখৰ পৰা যি ৰাস মহোৎসৱ আৰম্ভ হ'ব, তাতে যাতে আমাক সকলো ভক্তপ্ৰাণ ৰাইজে আন্তৰিকতাৰে সহায় সহযোগিতা আগবঢ়ায়, তাৰে কামনা কৰিছোঁ। আমাৰ বিশিষ্ট অতিথি হিচাপে থাকিব আমাৰ যিহেতু এইবাৰ ৰাসখনৰ আমাৰ সভাপতি অৰ্থাৎ সন্মানীয় আমাৰ ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি তথা ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক সন্মানীয় ভৱেশ কলিতা ডাঙৰীয়া আছে, আৰু লগতে আমাৰ বিশ্বজিৎ যি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াকো আমি নিমন্ত্ৰণ কৰিছোঁ, আৰু লগতে সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, এনেকৈ আমি বিভিন্নজন বিশিষ্ট ব্যক্তিক আমি এই ৰাসত আমি বিভিন্ন অনুষ্ঠানত আমি সাংস্কৃতিক অনুষ্ঠানত হওক বা আমাৰ মুখ্যদ্বাৰ উন্মোচনতে হওক, আমি বিভিন্ন ঠাইত আমি তেখেতসকলক আমি মঞ্চ উদ্বোধন কৰাৰ পৰা বা গীত মাত বা নাগাৰা নামৰ উদ্বোধন কৰাৰ পৰা গোটেইখিনিতে আমি তেখেতসকলক আমি কাৰ্যসূচী মতে ৰাখিছোঁ। নিশ্চয় আমি সফলভাৱে আগবাঢ়িব পাৰিম। নমস্কাৰ, পোনপ্ৰথমে আমি গুৰেশ্বৰ আঞ্চলিক ৬২ সংখ্যক ৰাস মহোৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা অসমবাসীৰ লগতে গুৰেশ্বৰবাসী ৰাইজলৈ আমি আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ এই যি ১২দিনীয়া ৰাস মহোৎসৱৰ কাৰ্যসূচী, এই কাৰ্যসূচীৰ সন্দৰ্ভত আমাৰ কাৰ্যকৰী সভাপতি মহেন্দ্ৰ বৰাই ইতিমধ্যে কাৰ্যসূচীৰ কিছু অংশ অৱগত কৰাইছে। তাৰে কিছু অংশ আমি অকণমান চুই যাবলৈ বিচাৰিছোঁ। অহা ১৫ নৱেম্বৰৰ পৰা আমাৰ ২৬ নৱেম্বৰলৈ ১২দিনীয়া কাৰ্যসূচীৰে গুৰেশ্বৰ আঞ্চলিক ৰাস মহোৎসৱ কাৰ্যসূচী আমাৰ আৰম্ভ হ'ব। আমাৰ ১৫ নৱেম্বৰ আমাৰ সন্ধিয়া আমাৰ মুখ্যদ্বাৰ উন্মোচন কাৰ্যসূচীৰে এই আমাৰ ৰাস মহোৎসৱৰ
কাৰ্যসূচী শুভাৰম্ভ হ'ব আৰু এই মুখ্যধাৰাৰ কাৰ্যসূচী আমাৰ আনুষ্ঠানিকভাৱে মুকলি কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা মানস খৰণীয়াই। ইয়াৰ লগে লগে আমাৰ আতচবাজীৰ লগতে বিভিন্ন আইসকলৰ উৰুলি ধ্বনিৰে আমাৰ আটাইকেইদিনৰ কাৰ্যসূচী আমাৰ শুভাৰম্ভণি কৰা হ'ব। আমি আশা ৰাখিছোঁ যে প্ৰতি বছৰে আমাৰ ইয়াত গুৰেশ্বৰ আঞ্চলিক ৰাস মহোৎসৱ উদযাপন হৈ আহিছে। এইবেলি আমি উদযাপন সমিতিয়ে অকণমান ব্যতিক্ৰম কৰিবলৈ প্ৰয়াস কৰিছোঁ। আমি ৰাইজৰ সঁহাৰি পাইছোঁ। আমি বৈদ্যুতিন মাধ্যমেৰে এইবাৰ আমি কিছু ইয়াত মানে ৰাইজক আকৰ্ষণ কৰাৰ কাৰণে আমি ইয়াত কিছু মূৰ্তি আমি ইয়াত স্থাপন কৰা আমি এটা প্ৰয়াস কৰিছোঁ। আমি ইয়াত গুৰেশ্বৰবাসীয়ে বিশেষকৈ আমি এটা শলাগ ল'ব লাগিব যে ইয়াত গুৰেশ্বৰত ৰাস উপভোগ কৰাৰ কাৰণে গুৰেশ্বৰ প্ৰান্তৰ বিভিন্ন অঞ্চলৰ পৰা হাজাৰ হাজাৰ ইয়াত মানুহ সমাগম হয়। এইবাৰ আমি আশা ৰাখিছোঁ 20,000 পৰা 30,000 মানুহ ইয়াত সমাগম ঘটিব, কিয়নো ইতিমধ্যে আমাৰ ইয়াৰ আগতেই কিছু কথা কৈ গ'ল যে আমাৰ বিশেষকৈ আমাৰ সামৰণি অনুষ্ঠান যি 26 নৱেম্বৰ, এই 26 নৱেম্বৰত আমাৰ যিগৰাকী শিল্পীক আমি ইয়াত গীত পৰিৱেশন কৰাৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ। আৰু এইগৰাকী শিল্পীক লৈ ইতিমধ্যেই সমগ্ৰ গুৰেশ্বৰ তোলপাৰ লাগিছে সেয়া হ'ল মৰ্মিতা মিত্ৰ। মৰ্মিতা মিত্ৰ ইতিমধ্যে ছ'চিয়েল মিডিয়াত বিভিন্ন জনপ্ৰিয়তা অৰ্জন কৰিছে। আমি সেইগৰাকী শিল্পীক আমি স্বচক্ষে এইবাৰ আমি গুৰেশ্বৰবাসী ওচৰৰ পৰাই তেখেতৰ গীত শুনিবলৈ আমি পাম। আৰু ইয়াৰ লগতে আমি স্থানীয় শিল্পীৰ লগতে বিভিন্ন আৰু আমাৰ আমন্ত্ৰিত শিল্পী থাকিব। তাৰোপৰি থাকিব আমাৰ দিহানাম, থিয়নাম, নাগাৰা নাম আদি বিভিন্ন ইয়াত সাংস্কৃতিক সমাৰোহ ঘটিব। আৰু লগতে আমি এই ৰাস মহোৎসৱত আমি কেইবাগৰাকী জনপ্ৰতিনিধিক আমি আমন্ত্ৰণ জনাইছিলোঁ। আৰু এই জনপ্ৰতিনিধিৰ ভিতৰত থাকিব আমাৰ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতা, এম ৰণেন্দ্ৰ নাৰ্জাৰী, আমাৰ স্থানীয় MCLA পবিত্ৰ কুমাৰ বড়ো আদি কৰি কেইবাজনো জনপ্ৰতিনিধি আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। আৰু আমি আশা ৰাখিছোঁ প্ৰতিটো কাৰ্যসূচী আমি সফলভাৱে ইয়াত ৰূপায়ণ কৰিব পাৰিম। আৰু লগতে আমি সমূহ ৰাইজক আমি আহ্বান জনাইছোঁ যে আমাৰ প্ৰতিটো কাৰ্যসূচী শান্তি শৃংখলাবদ্ধভাৱে উপভোগ কৰি আমাৰ উদযাপন সমিতিক প্ৰতিটো কাৰ্যসূচীত সহায় সহযোগিতা আগবঢ়াব, আমি তাকেই কামনা কৰিছোঁ। আৰু আমি সকলোকে অহা 15 নৱেম্বৰৰ পৰা 26 নৱেম্বৰৰ হ'বলগীয়া এই ৰাস মহোৎসৱৰ প্ৰতিটো কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে উপভোগ কৰাৰ কাৰণে আমি সকলোকে আজিৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আমি আহ্বান জনাইছোঁ।